গুৱাহাটীৰ জিএনআৰচিত অনুষ্ঠিত হ'ল নিউৰো ইমিউনোলজি বিষয়ক বিশেষ আলোচনা চক্ৰ। দেশৰ কেইবাগৰাকী আগশাৰীৰ স্নায়ুৰোগ চিকিৎসক বিশেষজ্ঞই অংশ লয় এই আলোচনা চক্ৰত। বিশেষকৈ শেহতীয়াকৈ বৃদ্ধি পোৱা মাল্টিপল স্ক্লেৰোচিছ, এনএমঅ স্পেক্ট্ৰাম ডিসঅৰ্ডাৰ আৰু নিউৰোজেনেটিক ৰোগৰ সন্দৰ্ভতো কৰা হয় আলোচনা। তদুপৰি এই অনুষ্ঠানত স্নায়ুৰোগৰ অগ্ৰগতি আৰু এনে ৰোগৰ প্ৰতিৰোধ ক্ষমতা তথা এনে ৰোগৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় আৰু চিকিৎসা সন্দৰ্ভতো বিশদ আলোচনা কৰা হয়। আলোচনা চক্ৰত অংশ ল'লে আয়োজক জিএনআৰচিৰ কেইবাগৰাকীও চিকিৎসকেও। অনুষ্ঠানত চিকিৎসা সেৱা আৰু গৱেষণাৰ ক্ষেত্ৰত জিএনআৰচি কৰ্তৃপক্ষই গ্ৰহণ কৰি অহা দায়বদ্ধতা ভূমিকা সন্দৰ্ভতো আলোচনা কৰা হয়। চিকিৎসা বিজ্ঞানত নিতৌ নতুন নতুন কথাৰ আৱিষ্কাৰ হ'ব লাগিছে। এই নিতৌ সদায় হৈ থকা আৱিষ্কাৰবিলাক আমি যাতে ৰোগীৰ কাৰণেও এভেইলেবল কৰিব পাৰোঁ, তাৰ কাৰণে আমি আমাৰ চিকিৎসকসকলকো তেওঁলোকৰো জ্ঞানৰ উৎকৰ্ষ সাধন হ'ব লাগিব। আৰু তাৰেই খোজ হিচাপে আমি এই CME-বিলাক সময়ে সময়ে আহ্বান কৰোঁ। আজিৰ CME-খনত গুৱাহাটীৰ বাহিৰেও বম্বেৰো কেইবাজনো নিউৰলজিষ্টে অংশগ্ৰহণ কৰিব। আৰু আজিৰ CME-ৰ বিষয়বস্তু হ'ল ব্ৰেইন আৰু নাৰ্ভাছ ছিষ্টেমৰ কেইটামান বিশেষ ৰোগ, যেনে মাল্টিপল স্ক্লেৰোচিছ, গুলেইনবেৰী চিণ্ড্ৰম, মায়েষ্টেনিয়া গ্ৰেভিছ, অটোইমিউন এনচেফালাইটিছকে আদি কৰি বিভিন্ন ৰোগৰ ওপৰত পৰ্যালোচনা হ'ব। এই ৰোগবিলাকৰনো কি আধুনিক চিকিৎসা ব্যৱস্থা ওলাইছে, সেইবিলাকৰ ওপৰত পৰ্যালোচনা হ'ব, যাতে আমাৰ নিউৰলজিষ্টসকলেও ঘূৰি গৈ আমাৰ ৰোগীসকলক এই সা সুবিধাখিনি, এই নতুন নতুন বিজ্ঞানৰ আৱিষ্কাৰবিলাক তেওঁলোককো দিব পাৰে। এই ছেমিনাৰখন এদিনীয়া ছেমিনাৰ। আজিৰ দিনটোৰ কাৰণে আমি আহ্বান কৰিছোঁ। ইয়াত অসমৰ বাহিৰৰো বিভিন্ন নিউৰলজিষ্টে অনলাইন যোগে এই ছেমিনাৰখনত অংশগ্ৰহণ কৰিব। এই নিতৌ সদায় হৈ থকা আৱিষ্কাৰবিলাক আমি যাতে ৰোগীৰ কাৰণেও এভেইলেবল কৰিব পাৰোঁ, তাৰ কাৰণে আমি আমাৰ চিকিৎসকসকলকো তেওঁলোকৰো জ্ঞানৰ উৎকৰ্ষ সাধন হ'ব লাগিব। আৰু তাৰেই খোজ হিচাপে আমি এই CME-বিলাক সময়ে সময়ে আহ্বান কৰোঁ। আজিৰ CME-খনত গুৱাহাটীৰ বাহিৰেও বম্বেৰো কেইবাজনো নিউৰলজিষ্টে অংশগ্ৰহণ কৰিব। আৰু আজিৰ CME-ৰ বিষয়বস্তু হ'ল ব্ৰেইন আৰু নাৰ্ভাছ ছিষ্টেমৰ কেইটামান বিশেষ ৰোগ, যেনে মাল্টিপল স্ক্লেৰোচিছ, গুলেইনবেৰী চিণ্ড্ৰম, মায়েষ্টেনিয়া গ্ৰেভিছ, অটোইমিউন এনচেফালাইটিছকে আদি কৰি বিভিন্ন ৰোগৰ ওপৰত পৰ্যালোচনা হ'ব। এই ৰোগবিলাকৰনো কি আধুনিক চিকিৎসা ব্যৱস্থা ওলাইছে, সেইবিলাকৰ ওপৰত পৰ্যালোচনা হ'ব, যাতে আমাৰ নিউৰলজিষ্টসকলেও ঘূৰি গৈ আমাৰ ৰোগীসকলক এই সা সুবিধাখিনি, এই নতুন নতুন বিজ্ঞানৰ আৱিষ্কাৰবিলাক তেওঁলোককো দিব পাৰে। এই ছেমিনাৰখন এদিনীয়া ছেমিনাৰ। আজিৰ দিনটোৰ কাৰণে আমি আহ্বান কৰিছোঁ। ইয়াত অসমৰ বাহিৰৰো বিভিন্ন নিউৰলজিষ্টে অনলাইন যোগে এই ছেমিনাৰখনত অংশগ্ৰহণ কৰিব।